যোৰহাটৰ JPR পথত অগ্নিকাণ্ড যোৰহাটৰ JPR পথত স্মৃতি গোপাল চিনেমা হলৰ সমীপত মাটিৰ তলত থকা গেছ পৰিবাহী পাইপত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু জানিব পৰা মতে পানীৰ পাইপৰ কাম কৰি থকা অৱস্থাত কাষতে থকা গেছ পাইপৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে আৰু এই অগ্নিকাণ্ডৰ হোৱাৰ ফলতে এজন যুৱক আহত হৈছে বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে এই অগ্নিকাণ্ডৰ হোৱাৰ লগে লগে অঞ্চলটোত আতংকময় পৰিৱেশ সৃষ্টি হয় নগৰ মাজমজিয়াৰ ঘন জনবসতিপূৰ্ণ এই স্থানত ঘটনা সংঘটিত হোৱাত স্থানীয় জনতাই উদ্বেগ প্ৰকাশ কৰিছে আৰু দুখনকৈ অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ প্ৰাৰম্ভিক অৱস্থাত জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট লাইভ অসম হেৰি পাইপলাইনৰ হেৰি গেছটো হেৰি কৰি আছে নহয় পৰতে জুইটো লাগি গ'লে ল'ৰা এটা মুখখন জ্বলি গ'লে এতিয়া চিভিলত লৈ গ'লে ল'ৰাটো পানী পাইপৰ কাম কৰি আছিলে পানী পাইপৰ কামটো কৰি আছে ল'ৰাটো জ্বলি গ'লে মানুহ এটা আহি উঠাই লৈ গ'লে মানে গেছটো পাইপ গেছৰ জুই ন পাইপ গেছ মানে কামটো কেতিয়াবা চলি আছিলে এক ঘণ্টা হ'ল পুৰা না ৰাতিপুৱাৰ পৰা চলি আছে মানে কামটো ৰাতিপুৱা চলি আছিলে ৰাতিপুৱা 9টাৰ পৰা চলি আছে মানে জ্বলাটো এঘণ্টা হৈ গ'ল 1 ঘণ্টা হ'ল মানুহজন কিমান জ্বলিছে মানুহজন মুখখন পুৰা জ্বলি গৈছে তেওঁ ক'ৰ মানুহ গম নাপায় মানুহ মই গম নাপাওঁ মানে কাম কৰা মানুহ মানে পানী পাইপৰ কাম কৰিছিল মানে পানী পাইপৰ কাম কৰি থাকোঁতে ভুলবশতঃ গেছৰ পাইপত লাগি গ'ল ন জ্বলি গৈছে হ'ব মই ইয়াতে ৰখি আছিলোঁ আমালোকে চব এইটো হেৰি পাইপলাইনৰ হেৰিৰ গেছৰ সেইটো যে হেৰি কৰি আছে ইয়াৰ পৰত কৰি জুই লাগি গ'লে ল'ৰা এটা জ্বলি গ'লে তাত বহি আছিলে সেইটো লৈ মেলি এতিয়া চিভিলত গ'লে তাক আমি ইমানটো গম নাপাওঁ চিভিলত এতিয়া লৈ গ'লে তাক পানী পাইপৰ কাম কৰি আছে হয় পানী পাইপৰ কামটো কৰি আছিলে গেছৰ লাইনো আছে হয় গেছৰ লাইনতো আছে হয় ফুটি গ'লে পটত কৰি আমি ইয়াত ৰখি আছোঁ চব এতিয়া চিভিলত লৈ গ'লে তাক পুলিচে লৈ গ'লে চিভিলত মুখখন পূৰা জ্বলি গ'লে এতিয়া 1 ঘণ্টা হৈ গ'ল পূৰা ইয়াতে এতিয়া লগত ৰখি আছিলে লৈ গ'লে 10 মিনিট হ'লে তাক লৈ গ'লে চিভিলত পুলিচ আহি মেলি হ'ব দে এতিয়া ৰিপৰ্টাৰ লাইভ